নৰ্মেলি মুখ্যমন্ত্ৰী আমাৰ কংগ্ৰেছ দলৰ এইটো আমাৰ হাইকমাণ্ডৰ সিদ্ধান্ত হাইকমাণ্ডে ঠিক কৰে এইটো আছে মই কৈছোঁ এই অৰ্থত ৰাইজে বা মানুহে যিটো ভাবি লৈছে বা এতিয়া তেনেধৰণৰ এটা পাৰচেপশ্যন হৈছে মই সেই অৰ্থত কৈছোঁ গতিকে সেই অৰ্থত কৈছোঁ এতিয়াতো তেওঁক সভাপতি দিছে আমাৰ ফেচ তেওঁৱেই আৰু তেওঁকে লৈ আমি সকলো আগবাঢ়িছোঁ আৰু যিটো ৰাইজৰ পৰা আমি যিটো পাইছোঁ কাৰণ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প বিচাৰিছে ৰাইজে বিজেপিৰ বিকল্প বিচাৰিছে গতিকে ৰাইজে এতিয়া বিকল্প পাইছে ৰাইজে এটা উপযুক্ত সুন্দৰ বিকল্প পাইছে গতিকে সেইকাৰণে সেই অৰ্থত আমি কৈছোঁ এটা কেণ্ডিডেটৰ বিচৰা পৰ্যবেক্ষকবিলাকে এটা ৰিপৰ্ট যোৱাকালি দিছে তো 26ৰ কাৰণে আপোনাৰ সাজু হৈছে ডেফিনেটলি আমি 26ৰ কাৰণে আমি সাজু হৈছোঁ আমাৰ মানে গোটেই অৰ্গেনাইজেশ্যন ধৰক কিছুমান জিলা কমিটি ব্লক সভাপতি জিলা সভাপতি এইবিলাকৰ পাৰফৰ্মেঞ্চৰ ওপৰত এটা অবজাৰ্ভাৰ টীম পঠাইছিলে আৰু অবজাৰ্ভাৰ টীমে আহি প্ৰতিবেদন দিছে আৰু যোৱাকালি সভাপতিয়ে গোটেই দিন এটা মাৰাথন ডিছকাশ্যন কৰি সেই প্ৰতিবেদনবিলাকৰ ওপৰত তন্নকৈ তেওঁ পৰ্যালোচনা কৰিছে কৰি ডেফিনেটলি খুব সোনকালে কিবা সিদ্ধান্ত ল'ব আৰু তাৰ লগতে ক'ৰবাত সম্ভাৱ্য প্ৰাৰ্থীও হয়তো ক'ৰবাত নাম আহিছে আৰু সেইবিলাকৰ ওপৰতো চিন্তা চৰ্চা হ'ব আমি মুঠতে 26ৰ কাৰণে আমি প্ৰস্তুতি পূৰ্ণ গতিত আমি চলাইছোঁ বিজেপিৰ যিটো ভাইৰাছ কংগ্ৰেছ দলত আছে বুলি কৈছে আৰু আপোনালোকৰ ফালৰ পৰা কৈ থকা হৈছে যে সেইসকলক চিনাক্ত কৰি দলে ব্যৱস্থা ল'ব নহয় সেইটোতো হয়েই সেইটো আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াইও কৈছে সকলোৱে কৈছে আৰু আমিও কংগ্ৰেছে এইটো স্পষ্ট আমি দুদলীয়মান অৱস্থাত আমি কংগ্ৰেছ নাই আমাৰ কথা হ'ল আমাৰ দুই নাও দুই ভৰি কৰি কোনো মানুহে কংগ্ৰেছ কৰিব নালাগে এতিয়া আমাৰ এইটো যুঁজখন হৈছে বিজেপিৰ লগত আইডিঅলজিকেলি যুঁজ গতিকে যি মানুহ আইডিঅলজিকেলি বিজেপিৰ লগত যুঁজিবলৈ প্ৰস্তুত সেই মানুহে কংগ্ৰেছত থাকিব লাগে যি ধৰক ভিতৰি মিতিৰালি কৰি থাকিব বিজেপিৰ লগত বা দুধুৰ মুধুৰ দুই নাও দুই ভৰি তেনেকুৱা মানুহ আমাৰ কংগ্ৰেছত প্ৰয়োজন নাইকিয়া আৰু সেইবিলাক মানুহে দলটোৰ বেছি ক্ষতিহে কৰিব গতিকে সেইকাৰণে তেনেকুৱা মানুহক চিনাক্ত কৰি দলটো আৰু অলপ শক্তিশালী কৰিবৰ কাৰণে সেইটো ব্যৱস্থা লোৱা হৈছে আৰু সেইটো হৈ থাকিব এনেকুৱা এটা কথা কৈছে শেষত সুধিছোঁ যে আপোনালোকৰ তাতে প্ৰাক্তন মুখ্যমন্ত্ৰী বা মন্ত্ৰীপুত্ৰসকলে বেছি অগ্ৰাধিকাৰ পায় বুলি কৈছে কংগ্ৰেছ দলত সেইটো এতিয়া ধৰক সেইটো কোৱাৰ কথা আপুনি মোক উদাহৰণ দি কওকচোন উদাহৰণ কওক যদি তেনেকুৱা হয় আপুনি কওক আমাৰ ইয়াত পাই বিজেপিয়ে নেদেখে এইবিলাকতো বিজেপিৰ কোনে প্ৰচাৰ কৰে এইবিলাক সৰ্বসাধাৰণ ৰাইজে প্ৰচাৰ নকৰে নহয় এইটো বিজেপিৰ যিটো ভেৰুনীয়া পাৰ্টি আছে বিজেপিৰ ট্ৰলিং পাৰ্টি বুলি আপুনি ক'ব পাৰে পুহি ৰখা পাৰ্টি তেওঁলোকক লগাই দিয়ে তেওঁলোক হৈছে পুতলা তেওঁলোকক কয় এনেকৈ কৰ তেনেকৈ কৰ তেওঁলোকে দেখে আচল ৰাইজে এইটো কথা লৈ কোনো কথা নাই এতিয়া আপোনাক মই সৰু কথা কৈছোঁ আমাৰ এইটো কি কয় প্ৰদ্যুৎ বৰদলৈৰ ল'ৰাটো প্ৰতীক বৰদলৈ এই কৈছে বংশানুবাদ প্ৰতীক বৰদলৈ কি দিলে কি পোষ্ট দিলে ছ'চিয়েল মিডিয়াৰ চেয়াৰমেন এটা কাম কৰাৰ কাৰণে এটা স্ক'পহে দিছে এমপিটো দিয়া নাই MLAটো দিয়া নাই মিনিষ্টাৰটো দিয়া নাই আপুনি যে এইবিলাক কথা সোধে আপুনি বিজেপিক কিয় নুসুধে বিজেপিয়েতো দেখোন কবীন্দ্ৰ পুৰকায়স্থৰ পুতেক কৰ্ণাট পুৰকায়স্থৰ সিদিনাখন দেখোন তেওঁলোকে ৰাজ্যসভাৰ MP দিলে তে সেইটো হেৰি নহ'লে সেইটো বংশানুবাদ নহ'লে আৰু বিজয় চক্ৰৱৰ্তীৰ ছোৱালীয়ে আমি ভাল পাইছোঁ তেওঁ MLA হৈছে ভাল পাইছোঁ বিজয় চক্ৰৱৰ্তীৰ ছোৱালী দুবাৰকৈ MLA হৈছে সেইটো বংশানুবাদ নাই হোৱা নেকি যদি কয় আমি কিন্তু সেইটো নকওঁ আমি ক'ম যে উপযুক্ততা আমি বিজয় চক্ৰৱৰ্তীৰ ছোৱালী উপযুক্ত ৰাইজে পাতিছে আমি সেইটোহে ক'ম ঠিক সেইদৰে আজি ৰাইজে আমাৰ কংগ্ৰেছৰো যদি কোনোবা কংগ্ৰেছী নেতাৰ ৰাজ্যতে হওক বা কেন্দ্ৰতেই হওক কোনোবা MLA হৈছে বাপেকৰ ঠাইত পুতেক বা বাপেকৰ ঠাইত জীয়েক হোৱাট ইজ ৰং সংবিধানত ক'ৰবাত লিখা আছে নেকি সেইটোতো লিখা নাই আৰু ৰাইজেহে পাতিছে নিজে পাতি দিব নোৱাৰে নহয় MLA MP আপুনি ভোটৰ যোগেদি ৰাইজে পাতিব লাগিব আপুনি নিজে হওঁ বুলিলে হ'ব নোৱাৰে নহয় গতিকে গণতন্ত্ৰক আপুনি সন্মান নজনালে কেনেকৈ হ'ব এইটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ